Hello students, welcome back to my channel. আজি আমি আহিবলগীয়া 2024 মেট্ৰিক পৰীক্ষাৰ ক্লাছ 10 চেপ্টাৰ নম্বৰ 6, 7 আৰু 8 যিখিনি বায়োলজি পাৰ্ট আছে এইখিনিৰ কমন কোশ্চেনবোৰ আলোচনা কৰিম। কোনবোৰ কোশ্চেন ইম্পৰ্টেণ্ট হ'ব আমাৰ, কোনবোৰ কোশ্চেন আমাৰ ইম্পৰ্টেণ্ট হ'ব আৰু যিবোৰ আমাৰ ভালকে মনত ৰাখিব লাগিব কোশ্চেনবোৰ আৰু টপিকবোৰ এইবোৰ আলোচনা কৰিম। তো তোমালোকে ভিডিঅ'টো লাষ্টলৈকে থাকিবা। তো ফাৰ্ষ্টত আমি আহিছোঁ চেপ্টাৰ নম্বৰ 6 জীৱন প্ৰক্ৰিয়া। তো জীৱন প্ৰক্ৰিয়াৰ প্ৰথমৰ আমাৰ এইটো আছে পেজ নম্বৰ 95। পেজ নম্বৰ 95ত আমি কোনটো কোশ্চেন আমি পঢ়িব লাগিব। ইয়াতে তোমালোকে এটা কোশ্চেন ভালকৈ তোমালোকে পঢ়ি ল'বা যে ইয়াতে পৰিপুষ্টি যে আছে আমাৰ ওপৰত দিয়া আছে যে শ্বসন বুলিলে কি বুজা, ইয়াতে পেজ নম্বৰ 94ত দিয়া আছে। তাৰপিছত ইয়াতে পৰিপুষ্টি কাক বোলে, ৰেচন ক্ৰিয়া কাক বোলে, এনেকুৱা ধৰণৰ কিছুমান কোশ্চেন ইয়াতে আছে। তোমালোকে চাই ল'বা পাঠভিত্তিক কোশ্চেন, ৰেচন ক্ৰিয়া কাক বোলে, শ্বসন কাক বোলে, ঠিক আছে। তো কলা এইবোৰ তোমালোকে ভালকৈ পঢ়ি ল'বা। তাৰপিছত তোমালোকে ইয়াতে ফটোচিন্থেসিস মানে সালোক সংশ্লেষণ প্ৰক্ৰিয়াটো ভালকৈ চাবা আৰু এইটোৰ বিক্ৰিয়াটো তোমালোকে ভালকৈ মনত ৰাখিবা। সালোক সংশ্লেষণ প্ৰক্ৰিয়া এইটো তোমাৰ পেজ নম্বৰ 96ত দিয়া আছে। তোমালোকে ভালকৈ পঢ়ি ল'বা ইয়াতে যে হৰিত কণা, তাৰপিছত আমাৰ ইয়াতে পত্ৰ হৰিত, তাৰপিছত আমাৰ তলত কেনেকৈ সংগঠিত হয় সালোক সংশ্লেষণ প্ৰক্ৰিয়াটো, এইবোৰ তোমালোকে ভালকৈ পঢ়ি ল'বা, ভেৰি ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকে ইয়াতে পেজ নম্বৰ 98 কিমান আছে, এক ছেকেণ্ড, পেজ নম্বৰ তোমাৰ আছে 101। পেজ নম্বৰ 101ৰ যে প্ৰশ্নাৱলী আছে এই প্ৰশ্নাৱলীৰ পৰা তোমালোকে 1 নম্বৰ কুৱেশ্যন, তাৰপিছত 3 নম্বৰ কুৱেশ্যন আৰু তাৰপিছত 5 নম্বৰ কুৱেশ্যন, তোমালোকে এই তিনিটা কুৱেশ্যন ভালকৈ চাই ল'বা। পেজ নম্বৰ 101 পেজত আছে 1, 3 আৰু 5 এইটো কুৱেশ্যন তোমালোকে চাই ল'বা। তাৰপিছত আমি আহিছোঁ ইয়াতে কি দিয়া আছে, গ্লুকোজ অণুৰ ভাঙন বিভিন্ন পদ, এইখিনি তোমালোকে মনত ৰাখিবা। এইটো গ্লুকোজৰ যিখিনি ভাঙনি আছে বিভিন্ন প্ৰকাৰৰ পদবোৰ এইবোৰ চাবা। তাৰপিছত ATPটো চাবা তোমালোকে, এই দুটা চাবা এইখনৰ পৰা। তাৰপিছত নেক্সট প্ৰশ্নাৱলীত আহিছোঁ আমি। নেক্সট প্ৰশ্নাৱলী আছে আপোনাৰ পেজ নম্বৰ 105ত। 105ত তোমালোকে কোনটো পঢ়িবা, এই 2 নম্বৰটো পঢ়িবা আৰু 1 নম্বৰটো পঢ়িবা, বাকী দুটা পঢ়িব নালাগে। 1 নম্বৰ আৰু 3 নম্বৰটো ভালকৈ তোমালোকে চাই ল'বা। তাৰপিছত আমাৰ হৃদযন্ত্ৰ যিটো আছে, আমাৰ হৃদযন্ত্ৰৰ তোমালোকে এইখিনি হৃদযন্ত্ৰৰ টপিকটো ভালকৈ পঢ়ি ল'বা। মানে কেনেকুৱা কাৰ্য কৰে আমাৰ হৃদযন্ত্ৰটো, কেনেকুৱা বিষাক্ত ৰক্তক ভাল ৰক্তলৈ পৰিৱৰ্তন কৰে, এইখিনি তোমালোকে পঢ়ি ল'বা। তাৰপিছত আমাৰ আহিছোঁ নেক্সট প্ৰশ্নাৱলী যিটো আছে, এইটো প্ৰশ্নাৱলীত তোমালোকে 1 নম্বৰটো পঢ়িবা, তাৰপিছত 4 নম্বৰ আৰু 5 নম্বৰ পঢ়িবা, ঠিক আছে। এই তিনিটা কুৱেশ্যন ইয়াৰ পৰা তোমালোকে পঢ়ি ল'বা। তাৰপিছত আহিছোঁ আমি নেক্সট, ইয়াতে তোমালোকে এই দুটা 1 নম্বৰ আৰু 3 নম্বৰ এই দুটা বহুত ইম্পৰ্টেণ্ট। আৰু যিটো নেফ্ৰনৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা আছে, ইয়াতে তোমালোকৰ নেফ্ৰনৰ পিকচাৰটো দিয়া আছে নেফ্ৰনৰ গঠনৰ, এইটো তোমালোকে ভালকৈ পঢ়ি ল'বা। এইটো 3 মাৰ্কৰ কুৱেশ্যন আহে, ঠিক আছে। তাৰপিছত আমি ইয়াতে আহিছোঁ আমাৰ অনুচলনীত তোমালোকে কি কৰিবা, 12 নম্বৰটো পঢ়িবা জাইলেম আৰু ফ্লয়েমৰ, তোমালোকে 7 নম্বৰটো পঢ়িবা আৰু তোমালোকৰ 10 নম্বৰটো পঢ়িবা, ঠিক আছে। এই তিনিটা তোমালোকে অনুচলনীৰ পৰা পঢ়ি ল'বা। তাৰপিছত আমি আহিছোঁ নিয়ন্ত্ৰণ আৰু সমন্বয়, অধ্যায় 7, ঠিক আছে। অধ্যায় 7ত আমি কি পঢ়িম, অধ্যায় 7ত প্ৰথমতেতো তোমালোকে এইটো মনত ৰাখিবা, এইটো কি আমাৰ স্নায়ুকোষৰ চিত্ৰ, মানে স্নায়ুকোষৰ গঠন, তোমালোকে এইটো ভালকৈ মনত ৰাখিবা। তাৰপিছত প্ৰথমত প্ৰতিপধেনু যিটো কয়, প্ৰতিপধেনু এইটো তোমালোকে ভালকৈ দিয়া আছে ওপৰত এইখিনিত, তোমালোকে এই প্ৰতিপধেনুটো ভালকৈ ল'বা, কোনটো আজ্ঞাবাহী নিউৰন কোনটো, সংজ্ঞাবাহী নিউৰন কোনটো, ঠিক আছে। এইবোৰ তোমালোকে ভালকৈ মনত ৰাখিবা। তাৰপিছত আমাৰ মানুহৰ মস্তিষ্কৰ বিভিন্ন অংশবোৰ, চেৰিব্ৰাম, তাৰপিছত চেৰিব্লাম কোনটো অংশই কি কাম কৰে, এইবোৰ তোমালোকে মনত ৰাখিবা। আৰু আমাৰ মস্তিষ্কৰ 3টা ভাগ, কি প্ৰমস্তিষ্ক, মধ্য মস্তিষ্ক আৰু কি পশ্চাৎ মস্তিষ্ক, ঠিক আছে। তো
তোমালোকে এইখিনি মনত ৰাখিব মগজুৰ পৰা। তাৰপিছত আমি আহিছোঁ প্ৰশ্নাৱলী। প্ৰশ্নাৱলী মই যিখিনি কৰি আহিলোঁ, প্ৰতিক্ৰিয়া আৰু খোজ কঢ়াৰ মাজত পাৰ্থক্য এইটো পঢ়িবা, আৰু তলৰ এই দুটা পঢ়িবা, 4 নম্বৰ আৰু 5 নম্বৰ। ঠিক আছে, এই তিনিটা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয় আৰু আগৰ বছৰত 3-4 আহি গৈছে এই তিনিটা কুৱেশ্যন। তো তোমালোকে ভালকৈ চাই ল'বা এইখিনি। ঠিক আছে, তাৰপিছত আমাৰ ইয়াতে আহিছোঁ যে উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থবোৰ কি কি। তোমালোকৰ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ ভালকৈ দিয়া আছে ইয়াতে। তোমালোকে এই তিনিটা মনত ৰাখিবা। এই তিনিটা কি কি আছে আমাৰ এই তিনিটা আছে, মই দেখাই দি আছোঁ তোমালোকক। আমাৰ অক্সিন, জিবাৰেলিন, অক্সিন ইয়াতে আছে, জিবাৰেলিন, চাইটোকাইনিন আৰু এপচাইচিক এচিড। তোমালোকে এই 3-4টা নাম ভালকৈ মনত ৰাখিবা। এইটো প্ৰথমত কুৱেশ্যনটো দিয়া আছে যে উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থবিলাক কি কি, আৰু লগতে এই সঞ্জীৱনী পদাৰ্থবিলাকে কি কি কাম কৰে উদ্ভিদৰ দেহত, তোমালোকে এইখিনি মনত ৰাখিবা। ঠিক আছে, তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো পঢ়িবা যে জলানুবেগীৰ পৰীক্ষাৰ মূল আৰ্হিসমূহ এটা প্ৰস্তুত কৰা। ঠিক আছে, তাৰপিছত আমি আহিছোঁ নেক্সট ইয়াতে 2 নম্বৰ যিটো কুৱেশ্যন আছে, 2 নম্বৰ কুৱেশ্যনটো 3 বছৰত আহি গৈছে, 2017, 2019 আৰু 2022। এইটো অলপ বেলেগকৈ কুৱেশ্যনো হয় যে ইয়াতে দি আছে আয়ডিনৰ পুষ্টি লৱণ খোৱা কিয় আৱশ্যক, কিন্তু পৰীক্ষাত থাকিব পাৰে যে আমাৰ দেহত আয়ডিনৰ আৱশ্যক কিয়। ঠিক আছে, দুটা কুৱেশ্যনৰ এনচাৰ একেই, তোমালোকে ভালকৈ পঢ়ি ল'বা। ঠিক আছে, তাৰপিছত অনুশীলনীত আহিছোঁ। অনুশীলনীত তোমালোকে কি 7 নম্বৰটো পঢ়িবা, তাৰপিছত 9 নম্বৰটো পঢ়িবা। এই দুটা পঢ়িলে বাকীবোৰ যিবোৰ কুৱেশ্যন আছে এইবোৰ তোমালোকে আগতে প্ৰশ্নাৱলীত পঢ়ি আহিবা। ঠিক আছে, এই দুটা তোমালোকে ভালকৈ পঢ়িবা। তাৰপিছত আহিছোঁ আমাৰ 8 নম্বৰ চেপ্টাৰ। এইটো 8 নম্বৰ চেপ্টাৰৰ পৰা আমাৰ 1 নম্বৰ কুৱেশ্যনটো প্ৰথম প্ৰশ্নাৱলীত পেজ নম্বৰ 128ৰ 1 নম্বৰ যিটো কুৱেশ্যন আছে এইটো তোমালোকে ভালকৈ চাই ল'বা। তাৰপিছত তোমালোকে ইয়াতে নেক্সট প্ৰশ্নাৱলী যে আছে, নেক্সট প্ৰশ্নাৱলীত তোমালোকে 5 নম্বৰ কুৱেশ্যনটো পঢ়িবা আৰু 1 নম্বৰ কুৱেশ্যনটো পঢ়িবা। ঠিক আছে, এই দুটা কুৱেশ্যন তোমালোকে চাই ল'বা। ইয়াতে যৌন প্ৰজনন আৰু অযৌন প্ৰজননৰ বিষয়ে তোমালোকে ভালকৈ পঢ়ি ল'বা দুটা। আৰু এইটো চেপ্টাৰৰ এটা বিশেষ ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ল মানুহৰ লিংগ নিৰ্ধাৰণ। ঠিক আছে, কেঁচুৱাৰ লিংগ নিৰ্ধাৰণ একচুৱেলি, এইটো তোমালোকে ভালকৈ পঢ়ি ল'বা। ঠিক আছে, ইয়াতে তোমালোকে কোনটো পঢ়িবা, প্ৰশ্নাৱলী যিটো আছে পেজ নম্বৰ 140, এইটো তোমালোকে নিষেচন আৰু পৰাগযোগৰ মাজত পাৰ্থক্য এইটো পঢ়িবা। তাৰপিছত 4 নম্বৰ পঢ়িবা আৰু 2 নম্বৰ পঢ়িবা। ঠিক আছে, পেজ নম্বৰ 140 এই তিনিটা কুৱেশ্যন তোমালোকে পঢ়ি ল'বা। তাৰপিছত অনুশীলনীৰ তোমালোকে এইটো পঢ়িবা 6 নম্বৰ, ঋতুস্ৰাৱ কি হয়, আৰু ঋতুস্ৰাৱৰ আৰু এটা নাম মাহেকীয়া ঋতুচক্ৰ বুলিও কয়। তোমালোকে এইটো পঢ়িবা। আৰু অযৌন প্ৰজননৰ প্ৰক্ৰিয়াতকৈ যৌন প্ৰজননৰ প্ৰক্ৰিয়াৰ সুবিধা কি কি এইটো পঢ়িবা। আৰু তোমালোকৰ বিভিন্ন প্ৰকাৰৰ গৰ্ভনিৰোধ পদ্ধতিসমূহ কি কি, এই তিনিটা তোমালোকে পঢ়ি ল'বা। ঠিক আছে, তো এইখিনি তোমাৰ বায়'লজিৰ 3টা চেপ্টাৰ আছিল নহয়, আৰু এটা আছে বংশগতি আৰু ক্ৰমবিকাশ বুলি এইটো আছে। তো তোমালোকৰ আগৰ যিটো কুৱেশ্যন মই ক'লোঁ যে কেঁচুৱাৰ লিংগ নিৰ্ধাৰণ একচুৱেলি এইটো চেপ্টাৰত আছে, বংশগতি আৰু ক্ৰমবিকাশ। তোমালোকে এইটো ভালকৈ পঢ়ি ল'বা। ঠিক আছে, এইটো ভালকৈ পঢ়ি ল'বা। আৰু তোমালোকৰ ইয়াতে কেইটামান থিয়ৰী দিয়া আছে। ঠিক আছে, এইটো আহিল লিংগ নিৰ্ধাৰণ, এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ঠিক আছে, তোমালোকে এইখিনি ভালকৈ পঢ়ি ল'বা যে লিংগ নিৰ্ধাৰণ কেনেকৈ কৰা হয় কেঁচুৱাৰ। ঠিক আছে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত ইয়াতে আহিছোঁ আমাৰ ইম্পৰ্টেণ্ট মেণ্ডেলৰ পৰীক্ষা যিটো আছে, মেণ্ডেলৰ পৰীক্ষাটো তোমালোকে ভালকৈ পঢ়ি ল'বা। ঠিক আছে, মেণ্ডেলৰ পৰীক্ষাটো তোমালোকে ভালকৈ গুৰুত্ব সহকাৰে পঢ়ি ল'বা। মেণ্ডেলৰ পৰীক্ষা আৰু তোমাৰ কি আছে লিংগ নিৰ্ধাৰণ, এই দুটা বস্তু বহুত ইম্পৰ্টেণ্ট এইটো চেপ্টাৰত। ঠিক আছে, তো তোমালোকে এই দুটা পঢ়ি ল'বা। পেজ নাম্বাৰ তোমালোকৰ প্ৰশ্নাৱলী যে আছে তোমাৰ পেজ নম্বৰ 150 তোমালোকে 1 নম্বৰটো পঢ়ি ল'বা। ঠিক আছে, 1 নম্বৰটো পঢ়ি ল'বা। তাৰপিছত আমি আহিছোঁ ডাইৰেক্ট আমাৰ নেক্সট আমি আহিছোঁ 3 নম্বৰ, যে জীৱাশ্মসমূহ কি, আৰু যিখিনি কুৱেশ্যন দিয়া আছে তোমালোকে 3 নম্বৰটো চাই ল'বা। ঠিক আছে, তাৰপিছত আমি ডাইৰেক্ট অনুশীলনীত আহিম। অনুশীলনীত তোমালোকৰ 10 নম্বৰটো পঢ়িবা,
তাৰপিছত 8 নম্বৰটো পঢ়িবা, তাৰপিছত 5 নম্বৰটো পঢ়িবা, 11 নম্বৰ পঢ়িবা। ঠিক আছে, এই 4টা কুৱেশ্যন ইয়াৰ পৰা পঢ়িবা। আৰু মেণ্ডেলৰ পৰীক্ষা আৰু তোমালোকৰ লিংগ নিৰ্ধাৰণ, এই 2টা কুৱেশ্যন কিন্তু বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ এইটো চেপ্টাৰৰ পৰা। তো তোমালোকে এই 2টা ভালকৈ পঢ়ি ল'বা তোমালোকে। ঠিক আছে, তো তোমাৰ এইখিনি আছিল তোমাৰ 6, 7, 8, 9 তিনিটা এই যিখিনি বায়'লজিৰ চেপ্টাৰ আছে এইখিনি ইম্পৰ্টেণ্ট। তোমালোকে এইখিনি পঢ়িলে তোমালোকৰ গোটেইখিনি কাভাৰ হৈ যাব, বেলেগ একো পঢ়াৰ কোনো দৰকাৰ নাই। এইখিনি যদি পঢ়ি লয় তোমালোকৰ MCQ কমপ্লিট হৈ যাব, আৰু তোমালোকৰ কি বৰ্ড কুৱেশ্যন যিবোৰ আহিব বায়'লজিৰ পৰা এইখিনিও কমপ্লিট হৈ যাব। তো তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।